নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 ডিচেম্বৰ আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যত সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভয়ংকৰ অভিযোগ কংগ্ৰেছৰ একোটা নিৰ্বাচনী টিকট বিক্ৰী হয় 10 কোটি টকাত কংগ্ৰেছৰ 22টা সিটত দাম উঠিছে 10 কোটি টকা ইতিমধ্যে 1 কোটিকৈ প্ৰাৰ্থীৰ পৰা এডভান্স বিচাৰিছে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰীৰ অভিযোগৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত এতিয়া চাঞ্চল্য পুনৰবাৰ কংগ্ৰেছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই অভিযোগৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰিছে কংগ্ৰেছ দল নিৰ্বাচনত টিকটৰ বজাৰৰ পাতে কংগ্ৰেছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগৰ পাছতেই জাঙুৰ খাই উঠিছে কংগ্ৰেছ শিবিৰ ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেবোৰ অভিযোগ উত্থাপন কৰি থাকে বুলি মন্তব্য কংগ্ৰেছ দলৰ নেতাসকলৰ মুঠতে কংগ্ৰেছ দলক লৈ মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ পিছতেই হৰপ হৈ পৰিছে কংগ্ৰেছৰ নেতাসকল আন এটা ব্ৰেকিং নিউজ লোকসভাৰ পবিত্ৰ সদনত ৰাহুল গান্ধীৰ তিনিটাকৈ ডাঙৰ প্ৰশ্ন সদনত ৰাহুল গান্ধীৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 1 নিৰ্বাচন আয়ুক্ত নিযুক্তি সমিতিৰ পৰা কিয় আঁতৰোৱা হ'ল মুখ্য ন্যায়াধীশক প্ৰশ্ন নম্বৰ 2 নিৰ্বাচন আয়ুক্তক শাস্তি দিব পৰা আইন কিয় সলোৱা হ'ল প্ৰশ্ন নম্বৰ 3 নিৰ্বাচনৰ সিসিটিভি ফুটেজ 45 দিনৰ পাছত কিয় ডিলিট কৰা হয় এই সমূহ প্ৰশ্ন উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপিৰ বিৰুদ্ধে পবিত্ৰ সদনতেই আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধীক মোদী শাহে কিয় সিদ্ধান্ত লৈছে কোন হ'ব ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত লোকসভাত নিৰ্বাচনী সংস্কাৰক লৈ এইদৰে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বিজেপিয়ে দেশৰ গণতন্ত্ৰৰ ক্ষতি কৰিছে লোকসভাত নিৰ্বাচনী সংস্কাৰক লৈ মুঠতে বিজেপিৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতেই মোদীৰ বিৰুদ্ধে খৰব হৈ পৰিল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আনপিনে লোকসভাত অসমৰ গামোচাক লৈও মন্তব্য ৰাহুল গান্ধীৰ অসমীয়াসকলে যেতিয়া কোনো ব্যক্তিক গামোচা দিয়ে তেতিয়া সেই গামোচা প্ৰতিগৰাকী অসমীয়াৰ বাবে কেৱল এখন সামান্য কাপোৰ নহয় তেওঁলোকৰ আবেগ অনুভূতি হয় তেওঁলোকৰ ইতিহাস আৰু সংস্কৃতি হয় এইদৰে অসমীয়া গামোচাৰ সন্দৰ্ভতো লোকসভাৰ পবিত্ৰ সদনত মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আন এটা গুৰুত্বপূৰ্ণ খবৰ লোকসভাৰ মজিয়াত যোৱাকালি আৰএছএছৰ বিৰুদ্ধে হঠাৎ আক্ৰমণাত্মক হৈ পৰিল বিৰোধী নেতাসকল বিশেষকৈ ৰাহুল গান্ধী খৰব হৈ পৰিল আৰএছএছৰ বিৰুদ্ধে সদনত আৰএছএছৰ বিৰুদ্ধে তেওঁ উত্থাপন কৰিলে ইটোৰ পিছত আনটো ভয়ংকৰ অভিযোগ আৰু ইয়াক কেন্দ্ৰ কৰি দেশৰ নিম্ন সদনত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ সংসদৰ শীতকালীন অধিৱেশনৰ যোৱাকালি সপ্তমটো দিনত লোকসভাত বহু চৰ্চিত এছআইআৰক লৈ চলিছিল আলোচনা আৰু সেই আলোচনাৰ সময়ত নিজৰ ভাষণ প্ৰসংগত আৰএছএছৰ বিৰুদ্ধে হৰপ হৈ পৰা ৰাহুল গান্ধীক উভতি ধৰিলে শাসক পক্ষৰ নেতাসকলে মুঠতে ৰাহুল গান্ধী অকলেই যোৱাকালি বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ 2026 চনৰ বিধানসভা নিৰ্বাচনত মূল ইস্যু হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ কেলেংকাৰী বিজেপিয়ে বহিৰাগত বনিয়াক অসমৰ মাটি গতাই দিয়াটো ইস্যু হ'ব 26ত আৰু হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা আৰু হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত যি কেলেংকাৰী আছে সেই কেলেংকাৰী হ'ব 26ৰ নিৰ্বাচনৰ ইস্যু এইদৰে 2026 চনৰ ইস্যুক লৈ মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বন্দে মাতাৰম মাতৃভূমিৰ জয়গান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য বন্দে মাতাৰম কেৱল এটা ৰাজনৈতিক মন্ত্ৰ নহয় বন্দে মাতাৰম ভাৰতৰ হাজাৰ বছৰৰ সংস্কৃতিৰ ৰূপ বেদৰ মহান নীতিসমূহৰ প্ৰতিফলন হৈছে বন্দে মাতাৰমৰ প্ৰতি মুছলিম লীগৰ বিৰোধ আছিল জিন্নাই বন্দে মাতাৰমৰ বিৰুদ্ধে স্লোগান দিছিল বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ নেহৰুৱে মুছলিম লীগৰ স্থিতিৰ বিৰোধিতা নকৰিলে নেহৰুৱে বন্দে মাতাৰমৰ বিৰুদ্ধে কাম কৰিলে বুলি মন্তব্য মোদীৰ জিন্নাৰ সুৰত সুবাহ
বকুলৈ বন্দে মাতৰম বিপক্ষে পত্ৰ লিখিছিল। বন্দে মাতৰমৰ পটভূমিয়ে মুছলমানক বিৰক্তি কৰিছিল। এইদৰে বন্দে মাতৰমক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। দেশজুৰি কংগ্ৰেছৰ এই প্ৰস্তাৱৰ বিৰোধিতা হৈছিল। কিন্তু ২৬ অক্টোবৰত কংগ্ৰেছে বন্দে মাতৰমৰ টুকুৰা টুকুৰ কৰা হ'ল। ইতিহাস সাক্ষী আছে, কংগ্ৰেছে এই কাম মুছলিম লীগৰ হেঁচাত কৰিছিল। কংগ্ৰেছে তেতিয়াৰে পৰাই মুছলিম তুষ্টিকৰণৰ ৰাজনীতি আৰম্ভ কৰিছিল। এইদৰে সদনত কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বন্দে মাতৰমৰ প্ৰসংগক লৈ উভতি ধৰিলে ওৱেইছিয়ে। বন্দে মাতৰম প্ৰসংগক লৈ সংসদত গৰজি উঠিল আছাদুদ্দিন ওৱেইছি। প্ৰধানমন্ত্ৰীক উভতি ধৰিলে AIMIMৰ নেতাগৰাকীয়ে। ইছলামত আল্লাহৰ বাহিৰে আমি কাকো পূজা নকৰোঁ, কোৰাণকো আমি পূজা নকৰোঁ। ইছলামত ওৱেইছিৰ মন্তব্য, কোৰাণ হৈছে আল্লাহে প্ৰেৰণ কৰা বাণী। আনকি ইছলামত জন্মদাত্ৰী মাতৃকো পূজা কৰা নহয় বুলি মন্তব্য ওৱেইছিৰ। আমাৰ ঘৰ মছজিদ উপাসনাস্থল ভাঙিলেও আমি দেশ এৰি নাযাওঁ। ভাৰত আমাৰ জন্মভূমি, চিৰদিন আমি ভাৰতীয় হৈ মৰিম। বন্দে মাতৰম প্ৰসংগক লৈ প্ৰধানমন্ত্ৰীয়ে কৰা সমালোচনাৰ বিৰোধ কৰিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সদনত এইদৰে গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইছি। অন্য এটা খবৰ, কঠোৰ উচ্চতম ন্যায়ালয়। SIRৰ পৰিৱৰ্তে অসমত SR কিয়? কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। SIRৰ পৰিৱৰ্তে অসমত কিয় SR? প্ৰশ্ন কৰিছে ন্যায়ালয়ে। কঠোৰ হৈ পৰিছে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়। নিৰ্বাচন আয়োগ, অসমৰ নিৰ্বাচন আয়ুক্তক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ। দেশত SIR চলোৱাৰ কথা কোৱা স্বত্বেও অসমত কৰা হৈছে SR। অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট অসমত SIRৰ প্ৰয়োজন বুলি মন্তব্য। সমগ্ৰ বিষয় সন্দৰ্ভত অহা 16 ডিচেম্বৰত শুনানি ল'ব ন্যায়ালয়ে। SIRৰ পৰিৱৰ্তে অসমত কিয় SR হ'ল বুলি প্ৰশ্ন কৰিছে ন্যায়ালয়ে। অন্য এটা খবৰ, বাবৰি মছজিদ নিৰ্মাণ কৰিবলৈ লোৱা হুমায়ুন কবিৰক এইবাৰ হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। বাবৰি মছজিদৰ শিলান্যাস কৰা হুমায়ুন কবিৰক হত্যাৰ ভাবুকি। ফোনযোগে হুমায়ুন কবিৰক হত্যা কৰাৰ ভাবুকি। সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিব হুমায়ুন কবিৰে। বিগত 7 দিন ধৰি ভাবুকি ভৰা বাৰ্তালাপ কৰিছে হুমায়ুন কবিৰে। ইতিমধ্যে 8 গৰাকী ব্যক্তিগত নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে হুমায়ুন কবিৰক। 6 ডিচেম্বৰত মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ৰাজ্য চৰকাৰ আৰু ন্যায়ালয়ৰ পৰা সহায় বিচাৰিলে হুমায়ুন কবিৰে। আল্লাহৰ ওপৰত ভৰসা আছে, মোক আল্লাহে ৰক্ষা কৰিব। আৰু হুমায়ুন কবিৰক এইবাৰ হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ, গৰু চুৰক লৈ কংগ্ৰেছ বিজেপিৰ টনা আজোৰা। পুনৰবাৰ গৰু চুৰ প্ৰসংগ। গৌৰৱ গগৈৰ সুৰতেই সুৰ বিজেপি বিধায়কৰ। কংগ্ৰেছ বিজেপিয়ে দিছে গৰু চুৰ উৎখাতৰ হুংকাৰ। পদ্ম হাজৰিকাই নদুৱাৰত হুংকাৰ দিলে গৰু চুৰ উৎখাতৰ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, প্ৰকৃততে গৰু চুৰ কোন, কংগ্ৰেছ নে বিজেপি? পৰৱৰ্তী খবৰ, অসম আন্দোলনৰ সময়ত 860 জন তেজাল অসমীয়া যুৱকক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদৰ মিতিৰালীয়ে অসম আৰু অসমীয়া ৰাইজৰ কি উপকাৰ সাধিলে তাৰে এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। লুৰিণজ্যোতি গগৈলৈ ভাৰতীয় জনতা পাৰ্টিৰ মিডিয়া পেনেলিষ্ট দিলীপ শৰ্মাৰ এই মুকলি প্ৰত্যাহ্বান। কংগ্ৰেছ দলত যোগদান কৰি কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি অসমৰ কি উন্নয়ন কৰিব অসম জাতীয় পৰিষদে? প্ৰশ্ন উত্থাপন কৰিছে বিজেপি মিডিয়া পেনেলিষ্ট দীপক শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিক ভোট নিদিলে পাপে চুব মুছলমানক। এবাৰ মুছলমানক বিজেপিক ভোট দিবলৈ অনুৰোধ কৰিছে ৰমাকান্ত দেউৰীয়ে। আল্লাই ক্ষমা নকৰিব বিজেপিক ভোট নিদিয়া মুছলমান লোকসকলক। বিজেপিক ভোট দিম বুলি আল্লাহৰ নামত খাব লাগিব শপত মুছলমান লোকে। ৰাজহুৱা সভাত বিজেপি বিধায়কৰ এই মন্তব্য। ৰমাকান্ত দেউৰীয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিচাৰিছে মুছলমান লোকৰ ভোট। অন্য এটা খবৰ, 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবই লাগিব, অন্যথা চৰকাৰক প্ৰত্যুত্তৰ দিয়া হ'ব। গুৱাহাটী চিন্তন বৈঠক অনুষ্ঠিত কৰি চৰকাৰক সকিয়নি আহোম জনগোষ্ঠীৰ। এই বৈঠকত ST বিষয়টোৰ আইনী প্ৰক্ৰিয়াসমূহ চাবলৈ এক উচ্চস্তৰীয় কমিটি গঠন কৰা হয়। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে জাতীয় দল সংগঠনসমূহ।
আন এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি সম্পূৰ্ণৰূপে সাজু কিন্তু বিৰোধী কিমান সাজু বিজেপিৰ মিত্ৰজোঁটৰ আসন বুজাবুজি মোটামুটি চূড়ান্ত কংগ্ৰেছৰ মিত্ৰজোঁটৰ আসন বুজাবুজি সঁচাকৈ হ'বগৈনে বিভিন্ন জাতি জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাস ধৰি ৰখাৰ চেষ্টা বিজেপিৰ কিন্তু বিৰোধী ঐক্যৰ প্ৰতি জাতি জনগোষ্ঠীৰ আজি আস্থা কেনেকুৱা তাক লৈও প্ৰশ্ন সুসংগঠিত ৰূপত দলীয় স্থিতি মজবুত কৰি ৰাখিছে বিজেপিয়ে একেই স্থিতি ধৰি ৰাখিব পাৰিছেনে বিৰোধীয়ে আজিও কংগ্ৰেছৰ অতি ভিতৰুৱা কথা প্ৰতিটো মুহূৰ্তত মুখ্যমন্ত্ৰীৰ কাণত পৰে কিন্তু বিজেপিৰ গোপন এজেণ্ডাৰ কথা জানেনে বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ মতে আগন্তুক নিৰ্বাচনৰ টিকটৰ নামত বজাৰ বহিব বিৰোধীত 1 পৰা 10 কোটিলৈকে টিকটৰ দাম উঠিব 22টা সমষ্টিত কংগ্ৰেছ দলৰ এইদৰে এতিয়া 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন বিজেপি সম্পূৰ্ণৰূপে সাজু কিন্তু সাজু হৈছেনে এতিয়া কংগ্ৰেছ আৰু বিৰোধী তাক লৈ এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে চৰকাৰী পকী ঘৰক লৈ এটা ভাল খবৰ এই মুহূৰ্তত দিব লৈছো চৰকাৰী পকী ঘৰৰ ধন সোমালনে আপোনাৰ একাউণ্টত যোৱাকালি প্ৰেৰণ কৰা হ'ল ধন 3,25,234 গৰাকীৰ একাউণ্টত সোমাল চৰকাৰী ঘৰৰ টকা বকুৰ পৰা মুখ্যমন্ত্ৰীয়ে টিপিলে বুটাম যোৱাকালি নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে চৰকাৰী পকী ঘৰৰ বাবে জিঅ' টেগিং ঘৰ নোপোৱা সকলো লোকে পাব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ আপুনিও কৰক চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং আপুনিও পাব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ গাঁৱে গাঁৱে পতা হ'ব গাঁও সভা মুখ্যমন্ত্ৰীয়ে কৰিছে এই বৃহৎ ঘোষণা প্ৰস্তুত কৰিব চৰকাৰী ঘৰৰ হিতাধিকাৰীসকলৰ নতুন তালিকা গাঁও সভাত থাকিলেই আপুনি পাব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ যোৱাকালি প্ৰদান কৰা হ'ল 3 লাখৰো অধিক লোকক চৰকাৰী পকী ঘৰৰ টকা পিএমএ ঘৰ চৰকাৰী আঁচনি নামত কোনোবা বিচাৰিছে নেকি টকা তেন্তে আপুনি দিব পাৰিব অভিযোগ 1 টকাও নিদিয়াকৈ হিতাধিকাৰীসকলে পাব লাগিব ঘৰ কোনো দুখীয়া দৰিদ্ৰ লোকৰ পৰা আঁচনিৰ নামত 1 টকাও ল'ব নোৱাৰিব ঘুষখোৰ বিষয়াই অসমজুৰি কঠোৰ হ'ব চৰকাৰ অসমৰ বহু ঠাইত এতিয়াও টকালৈ খেলিমেলি চলি আছে তাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে এতিয়া ৰাজ্য চৰকাৰ নিযুত মইনা ৰেচন চাকৰি কতো লেনদেন হ'ব নোৱাৰিব কঠোৰ হকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কোনো এটা আঁচনিৰ নামত 1 টকাও বিচাৰিব নোৱাৰিব ঘুষখোৰ বিষয়াই অন্যথা বিপদ নিশ্চিত বুলি হকিয়নি প্ৰদান মুখ্যমন্ত্ৰীৰ দিবলৈছো আন এটা ব্ৰেকিং নিউজ বিপদত পৰিছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী কেনেকৈ ভোটাৰ লিষ্টত নাম সোমাল কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীলৈ আদালতে এইবাৰ জাননী জাৰি কৰিছে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পাছতো কেনেকৈ নাম সোমাল সোনিয়া গান্ধীৰ 1982 চনত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছিল সোনিয়া গান্ধীৰ লগতে দিল্লী আৰক্ষীলৈ জাননী জাৰি আদালতৰ নাগৰিকত্ব অবিহনে ভোটাৰ লিষ্টত কিয় নাম সোমাল সোনিয়া গান্ধীৰ বিকাশ ত্ৰিপাঠী নামৰ লোকজনে আদালতত দাখিল কৰিছিল আবেদন শুনানিৰ সময়তে আদালতে জাননী জাৰি কৰিলে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীলৈ এবাৰ বিপদত পৰিছে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী পৰৱৰ্তী খবৰ এছআইআৰ প্ৰতিবেদন দেখি তভত নিৰ্বাচনী আয়োগ 23 বছৰে মৃত্যু হোৱা লোকৰো নাম পশ্চিমবংগত অন্ত পৰাৰ দিশে নিৰ্বাচন আয়োগৰ এছআইআৰৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু ভয়ংকৰ তথ্য গড়ে প্ৰতি 10 গৰাকী ভোটাৰৰ বিপৰীতে বাদ পৰিব এগৰাকীকৈ ভোটাৰ পশ্চিমবংগৰ মুঠ ভোটাৰৰ পৰা প্ৰায় 10% ভোটাৰ অবৈধ এছআইআৰৰ ভয়ত নিখাটোৰ ভিতৰতে খালী হৈছে ইখনৰ পিছত সিখন গাঁও লাখ লাখ ভোটাৰে দিব পৰা নাই বংশগত ভোটাৰৰ পৰিচয় 2208টা ভোট কেন্দ্ৰত 23 বছৰে মৃত্যু হোৱা নাই এজনো ভোটাৰ 65 পৰা 70 লাখ ভোটাৰৰ নাম কৰ্তন হোৱাৰ সম্ভাৱনা ইয়াৰে 23 লাখ ভোটাৰৰ ইতিমধ্যে মৃত্যু হৈছে 19 লাখ ভোটাৰ স্থায়ীভাৱে আঁতৰি গৈছে অজ্ঞাত স্থানলৈ 10.01 লাখ ভোটাৰক বিচাৰি পোৱা নাই ভোটাৰ কাৰ্ডত দিয়া নাম 28 পৰা 30 লাখ ভোটাৰে দিব পৰা নাই বংশগত ভোটাৰৰ পৰিচয় প্ৰজনী মেপিংৰ জৰিয়তে ধৰা পৰিছে লাখ লাখ অবৈধ ভোটাৰ দীৰ্ঘদিনে এই সকল অবৈধ ভোটাৰে ভোট প্ৰদান কৰি আছিল সমৰ্থিত প্ৰাৰ্থীক পশ্চিমবংগত এছআইআৰ চলি থকাৰ মাজতেই এই ভয়ংকৰ আৰু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে অন্য এটা খবৰ ইছলামধৰ্মী বিয়লৰ নাম কৰ্তন দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ শ্ৰীভূমিত 13 জন ইছলামধৰ্মী বিএলঅ'ৰ নাম কৰ্তন বিয়লৰ নাম কৰ্তনক লৈ জুদান কংগ্ৰেছ বিজেপিৰ
ইছলামধৰ্মী বিয়লৰ নাম কৰ্তনক লৈ কংগ্ৰেছৰ গুৰুতৰ অভিযোগ উত্থাপন বিশেষ উদ্দেশ্যৰে 13 জন বিয়লৰ নাম কৰ্তনৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ দলে চৰকাৰী কৰ্মী হোৱাৰ বাবেহে কৰ্তন হৈছে বিয়লৰ নাম 15 জনীয়া তালিকাত 2 জন হিন্দু লোকৰো আছে নাম কংগ্ৰেছৰ অভিযোগৰ প্ৰত্যুত্তৰ বিজেপি নেতা সুব্ৰত ভট্টাচাৰ্যৰ পৰৱৰ্তী খবৰ আহি আছে 31 ডিসেম্বৰ সাৱধান হৈ পৰক আপুনি ৰাজপথত চলিছে নাকা চেকিং চলি আছে ৰাজপথত আপুনি সাৱধান হৈ পৰক অন্যথা আপুনি পৰিব বিপদত 31 ডিসেম্বৰলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকি আছে তাৰ পূৰ্বে হস্তম হৈছে আৰক্ষী খ্ৰীষ্টমাছ 31 ডিসেম্বৰৰ পূৰ্বে ৰাজপথত বাহন উলুৱাতে সাৱধান হওক আপুনি ৰাজপথত চলিছে নাগা চেকিং আপুনিও পৰিব পাৰে যিকোনো বিপদত এই কেইটা নিয়ম নামানিলে ৰাজ্যজুৰি কঠোৰ হৈছে যান-বাহন আৰক্ষী কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে যান-বাহনক লৈ কেৱল জৰিমনাই নহয় বহু আইন ভংগকাৰী যাব লাগিব এইবাৰ জেললৈ কঠোৰ হৈ পৰিছে আৰক্ষী হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱা সিট বেল্ট নকৰাকৈ গাড়ী চলোৱা সকল সাৱধান হৈ পৰক নথিপত্ৰ অবিহনে গাড়ী চলোৱা বহু বাহনক জৰিমনা বিহিছে অভিযানকাৰী দলে যান-বাহন আইন ভংগ কৰিলেই আপুনি পৰিব ভয়ংকৰ বিপদত গতিকে আপুনিও সাৱধান হৈ পৰক কোৱলিৰ সময়ত বাহন চলাওতে সাৱধান হওক আপুনি অন্য এটা খবৰ গাঞ্জা সৰবৰাহত বিজেপি মন্ত্ৰীৰ ভাতৃ হাতে লুটে গ্ৰেপ্তাৰ হৈছে এবাৰ বিজেপি নেতাৰ ভাতৃ গাঞ্জা সৰবৰাহত জড়িত ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰীৰ ভাতৃ 46 কেজি গাঞ্জাসহ হাতে লুটে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে 9 লাখ টকাৰ গাঞ্জাসহ গ্ৰেপ্তাৰ বিজেপি মন্ত্ৰীৰ ভাতৃ ধানৰ বস্তাত লুকুৱাই ৰাখিছিল নিষিদ্ধ গাঞ্জাখিনি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অনিল বাবৰী আৰু পংকজ সিঙক অনিল বাবৰী বিজেপি মন্ত্ৰী প্ৰতিমা বাবৰীৰ ভাতৃ মন্ত্ৰীগৰাকীৰ ভনিজুৱাইকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী প্ৰতিমা বাবৰী ভাতৃ ভনিজুৱাইকো গ্ৰেপ্তাৰ আৰক্ষীৰ ৰেশন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আজি ৰেশন সামগ্ৰীৰ সংগ্ৰহ কৰাৰ অন্তিম দিন আপুনি যদি এতিয়াও ৰেশন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ কৰা নাই তেন্তে আজি এই সংগ্ৰহ কৰক আজিৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেশন কাৰ্ডৰ সামগ্ৰীসমূহ 1 গ্ৰাম চাউলো কাটি ৰাখিব নোৱাৰিব ৰেশন কাৰ্ডৰ দোকানীসকলে অন্যথা পৰিব বিপদত দোকানীয়ে চাউল কাটি ৰাখিলে লগে লগে আপুনি দিব পাৰিব অভিযোগ দোকানীগৰাকীৰ বিৰুদ্ধে 180034533611 নম্বৰত কল কৰি আপুনি দিব পাৰিব অভিযোগ মসুৰ দাইল চেনি নিমখৰ ক্ষেত্ৰতো কৰিব নোৱাৰিব কোনো ধৰণৰ খেলিমেলি সুলভ মূল্যৰ দোকানীলৈ কেইবাটাও নীতি নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা অন্ন সেৱা দিনৰ প্ৰতিটো দিনাই দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেশনৰ দোকান ৰেশন কাৰ্ডৰ হিতাধিকাৰীসকলে আজিয়ে সংগ্ৰহ কৰক ৰেশনৰ সামগ্ৰী পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী নিৰ্দেশনা নামানে একাংশ গাঁও প্ৰধানে অন কেমেৰা লৈছে টকা মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা নামানে ৰাজ্যৰ একাংশ গাঁও প্ৰধানে আয়ৰ প্ৰমাণপত্ৰ দিয়াৰ বাবেও গাঁও প্ৰধানক লাগে টকা গাঁও প্ৰধানৰ টকা কালেকশ্যনৰ সমগ্ৰ দৃশ্য বন্ধী কেমেৰাত মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিক কেৰেপ নকৰি গাঁও প্ৰধানে চলাইছে মৈমতালি হুজাইৰ মুৰাচাৰত গাঁও প্ৰধান নবুল আহমেদৰ এই কাণ্ড ঘুষখোৰ গাঁও প্ৰধানৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হয় সেয়া হ'ব সময়ত লক্ষণীয় অন্য এটা খবৰ আইন কানুন জনতাৰ বাবে বুজা হ'ব নালাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও কৈছে জনতাৰ বাবে সহায়ক হ'ব লাগিব আইন কানুন সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা আইনী ব্যৱস্থা আমি নিবিচাৰো কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য আইন কানুন এনেকুৱা হ'ব লাগে যি আইন কানুনে মানুহক হাৰাশাস্তি নকৰে মানুহৰ সহায়ক হ'ব লাগে আইন কানুনক লৈ এইদৰে মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজুৱে পৰৱৰ্তী খবৰ হিন্দু অসমৰ মুখ্যমন্ত্ৰী নেকি হিমন্ত বিশ্ব শৰ্মা গোটেই অসমখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰবাদৰ কথা কৈ ৰাষ্ট্ৰবিৰোধী কাম কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰি বিজেপি নেতাৰ কাছপাসকলৰ উদ্দেশ্য সকলোৱে বুজি পায় বিজেপিক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা আব্দুল খালেকৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দুৰ মুখ্যমন্ত্ৰী নহয় গোটেই অসমৰ জনতাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য কংগ্ৰেছ নেতা আব্দুল খালেকৰ
আন এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিত্তীয় কেলেংকাৰীৰ সৰ্বকালৰ ৰেকৰ্ড ভংগ হৈছে চৰকাৰৰ জালিয়াতি এটাকৈ ধৰা পেলাইছে কেগে ৰাইজক ফাঁকি দিছেই ভাৰত চৰকাৰৰ অডিটৰকো ফাঁকি দিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুৰদাৰ সমালোচনা কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতেই সৰ্ববৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি মন্তব্য কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ পৰৱৰ্তী খবৰ ভাৰতত মুছলমানৰ জীৱন ধ্বংস কৰি দিয়া হৈছে ভাৰতত মুছলমানৰ জীৱন নৰকৰ দৰে অৱস্থা হৈছে ভাৰতত শেষ হৈ গৈছে মুছলমান লোকসকল মুছলমানক কিয় ইমান অত্যাচাৰ কৰা হৈছে ভাৰতত দেশ স্বাধীনতাত মুছলমানৰ বৰঙণি অপৰিসীম আমি পুনৰ জেহাদ আৰম্ভ কৰিব লাগিব নিজৰ দেশতেই মুছলমানক অশান্তি দিয়া হৈছে দেশৰ স্বাধীনতাত শ্বহীদ হোৱা মুছলমানকো অপমান কৰা হৈছে সংসদত গৰজি উঠিল সাংসদ মহিবুল্লাহ নাদভি জেহাদৰ সমৰ্থনত সদনত মুছলিম সাংসদগৰাকীৰ এই বিস্ফোৰক মন্তব্য আমি পুনৰ জেহাদ আৰম্ভ কৰিব লাগিব বুলি মন্তব্য মুছলমান সাংসদজনৰ বাৰে বাৰে মুছলমানক দুখ কষ্ট দিয়া হৈছে সাংসদ মহিবুল্লাহ নাদভিৰ মন্তব্যই লগাইছে তুলপাৰ ভাৰতত মুছলমানৰ জীৱন ধ্বংস কৰি দিয়া হৈছে বুলি মন্তব্য সাংসদগৰাকীৰ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতীয় চাউলত শুল্ক আৰোপৰ চিন্তা কৰিছে ডোনাল্ড ট্ৰাম্পে পুনৰ ভাৰতৰ বিৰুদ্ধে শুল্ক আৰোপৰ চিন্তা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডোনাল্ড ট্ৰাম্পৰ এই চিন্তা এবাৰ ভাৰতীয় চাউলত শুল্ক আৰোপৰ পৰিকল্পনা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কম মূল্যৰ ভাৰতীয় চাউলৰ বাবে আমেৰিকাৰ খেতিয়কৰ লোকচান হোৱাৰ অভিযোগ উত্থাপন কৰিছে ডোনাল্ড ট্ৰাম্পে ভিয়েটনাম আৰু থাইলেণ্ডৰ চাউলৰ বাবেও আমেৰিকাৰ খেতিয়কৰ লোকচান হোৱাৰ অভিযোগ উত্থাপন ট্ৰাম্পৰ আমেৰিকাৰ খেতিয়কৰ বাবে নতুন আঁচনি গ্ৰহণ কৰি এই পৰিকল্পনা ডোনাল্ড ট্ৰাম্পৰ আৰু পুনৰবাৰ ভাৰতৰ ওপৰত শুল্ক আৰোপৰ চিন্তা চৰ্চা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে